নমস্কাৰ। বুদ্ধ পূৰ্ণিমাৰ দিনা মাত্ৰ এটা সৰু কাম আপোনালোকে কৰক। 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ জীৱন সলনি হৈ পৰিব। সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি আহিবলৈ ধৰিব। প্ৰচুৰ পৰিমাণে আপোনালোকৰ ঘৰত অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে আমি সুন্দৰভাৱে এই ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। বুদ্ধ পূৰ্ণিমা দিনটো একেবাৰে সাধাৰণ নহয়। এইটো এটা সুযোগৰ দিন বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। আপোনালোকে ভাবেনে ভাগ্য সলনি কৰিবৰ কাৰণে আমি কিবা ডাঙৰ কাম কৰিব লাগে নেকি? কিন্তু সত্যটো আপোনালোকে জানেনে? ভাগ্য সলনি কৰিবৰ কাৰণে কোনো ডাঙৰ কাম কৰিব নালাগে, মাথো কৰিব লাগে এটা সঠিক কাম। ইয়াৰ ফলত আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব, জীৱনত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু এটাৰ পিছত আনটো আপোনালোকৰ ঘৰলৈ সুযোগ আহিবলৈ ধৰিব। হয়, মাত্ৰ আপোনালোকে এই এটা সৰু কাম কৰক, দেখিবলৈ পাব 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ ভাগ্য সলনি হৈ পৰিব। বুদ্ধ পূৰ্ণিমাৰ দিনাখন আপোনালোকে কাৰোকে বেয়াকৈ নক'ব, কাৰো বিষয়ে বেয়া কথা চিন্তা নকৰিব, নিজৰ বিষয়েও আপোনালোকে কেতিয়াও বেয়াকৈ নাভাবিব। নহয় বা নোৱাৰোঁ এই শব্দটো আপোনালোকে এই বুদ্ধ পূৰ্ণিমাৰ দিনা কেতিয়াও নকৰিব। এই শব্দবোৰ বন্ধ কৰাটো আপোনালোকৰ পক্ষে উচিত বুলি মনা গৈছে। যদি এই নিয়মো আপোনালোকে সুন্দৰভাৱে মানি চলিব পাৰে, তেনেহ'লে আপোনালোকৰ ঘৰত, আপোনালোকৰ জীৱনত পজিটিভ ভাৱ আহিবলৈ ধৰিব, নিজৰ বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব। ভাল কথা বতৰা আপোনালোকে ক'বলৈ চেষ্টা কৰিব। এইদিনা যিমান আপোনালোকে মিঠা কথা ক'বলৈ চেষ্টা কৰিব, তিমানেই ভৱিষ্যতে আপোনালোকৰ দিনবোৰ উন্নত হৈ পৰিব আৰু এটাৰ পিছত আনটো আপোনালোকে সুযোগ সুবিধা পাবলৈও সক্ষম হোৱা দেখিবলৈ পোৱা যাব। সেই গতিকে বুদ্ধ পূৰ্ণিমাৰ দিনা কাৰো বিষয়ে আপোনালোকে বেয়াকৈ নাভাবিব, কাকো বেয়াকৈ আপোনালোকে নক'ব, নিজকে বেয়া বুলিও কেতিয়াও আপোনালোকে নাভাবিব। এই কথাৰ পৰাও আপোনালোকে জানিব পাৰিব যে কিছুমান কথাৰ পৰা আমাৰ ভাগ্য সলনি হৈ পৰিব পাৰে, কিছুমান অভ্যাসেই আমাৰ জীৱনৰ দিশ সলনি কৰি পেলাব পাৰে। সেই গতিকে এই কথাৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। আমাৰ মগজু এটা মেগনেটৰ দৰে হয়, যি আপুনি ভাবিব সেইটো আপোনাৰ জীৱনলৈ আকৰ্ষিত হৈ পৰিব। যদি আপুনি পজিটিভ ভাৱনা লয়, তেনেহ'লে মন শান্ত হ'ব, কনফিডেন্স বাঢ়িবলৈ ধৰিব আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ সহজ হ'ব। তাকে নকৰি যদি আপোনালোকে বেয়াকৈ চিন্তা চৰ্চা কৰে, বেয়াকৈ আপোনালোকে ভাৱনা কৰে বা কাৰোবাৰ বিষয়ে বেয়া চিন্তা চৰ্চা কৰে, তেনেহ'লে আপোনালোকৰ মনলৈ কেতিয়াও সুচিন্তা নাহিব আৰু বেলেগক সহায় কৰাৰ সুবুদ্ধি আপোনালোকৰ মনলৈ কেতিয়াও নাহিব। সদায় বেলেগৰ হিংসা, বেলেগৰ ঈৰ্ষা আপোনালোকৰ মেইনকৈ চকুত পৰিব। সেই গতিকে এই কামবোৰ আপোনালোকে এৰি চলিব এই বুদ্ধ পূৰ্ণিমাৰ দিনা। 24 ঘণ্টাৰ ভিতৰতে যদি আপোনালোকে ফল পাব বিচাৰে, তেনেহ'লে কৰিব লাগিব আপোনালোকে এটা নিৰ্দিষ্ট সৰু কাম। এই কাম কৰাৰ ফলত 24 ঘণ্টাৰ ভিতৰতে আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ উন্নতি বৃদ্ধি পাবলৈ ধৰিব। যদি আপুনি সঠিকভাৱে এই সৰু কাম কৰিব পাৰে, তেনেহ'লে আপোনালোকৰ মংগলময়ো হৈ পৰিব। বুদ্ধ পূৰ্ণিমাৰ দিনা নভবাকৈ আপোনালোকৰ ভাল খবৰ আহিব পাৰে, ক'ৰবাৰ পৰা সহায় লাভ কৰিব পাৰে, মনত এক নতুন এনাৰ্জি আপোনালোকে অনুভৱ কৰিব। কিছুমান মানুহে কয় যে এইটো কৰাৰ পিছত মোৰ জীৱন সলনি হৈ পৰিব। সেই গতিকে আপোনালোকে এইকেইটা সময়ত অকণমান সাৱধানতা অৱলম্বন কৰিলে আপোনালোকৰ ঘৰলৈ ভাল খবৰ আহিব, কাৰোবাৰ পৰা সহায় সহযোগিতা লাভ কৰিব পাৰিব আৰু মনত এক নতুন উৰ্জা বা শক্তি দেখিবলৈ পোৱা যাব। ইয়াৰ পিছত আমি জানিব লাগিব যে আমি কিছুমান কাম কেতিয়াও এই বুদ্ধ পূৰ্ণিমাৰ দিনা কৰিব নালাগিব। এই বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনালোকে বিশেষকৈ বেছিকৈ বেয়াকৈ কাৰো কথা ভবাটো উচিত নহয়। আপোনালোকৰ মাজত যদি নিগেটিভ ভাৱনা বেছিকৈ থাকে, আপোনালোকৰ যদি মনটো সঘনাই বেয়া হৈ থাকে, তেনেহ'লে আপোনালোকে কিছুমান ক্ষেত্ৰৰ পৰা অকণমান আঁতৰি চলিবলৈ চেষ্টা কৰিব। বা আপোনালোকে যদি কাৰোবাক কিবা কৰিব বিচাৰে বা সহায় কৰিব বিচাৰে, তেনে ক্ষেত্ৰত আপোনালোকৰ মনটো যদি বেয়া হৈ থাকে, তেনেহ'লে ইয়াৰ ফল আপোনালোকে কেতিয়াও লাভ কৰিব নোৱাৰিব। সেই গতিকে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰাৰ উপৰিও বেলেগৰ প্ৰতি শুভ চিন্তা ৰাখিবলৈ চেষ্টা কৰিব। চেলেঞ্জবিলাক আপোনালোকৰ মনলৈ আহিলেও সেই সকলোবোৰ আপোনালোকে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব।
পুনৰ আৰম্ভ নতুনকৈ কাম আৰম্ভ কৰিবলৈ আপোনালোকেও চেষ্টা কৰি চাব পাৰে। কিবা কাম যদি আপোনালোকে হাতত লৈছে সেই কামটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব, নাইবা পুৰণা যদি কিবা আধৰুৱা কাম আছে এই বুদ্ধ পূৰ্ণিমাৰ দিনাখনৰ পৰাই আপোনালোকে সেই কাম আৰম্ভ কৰিবলৈ চেষ্টা কৰাটো মংগলময় বুলি ক'ব পৰা যায়। এটাৰ পিছত আনটো তেতিয়া সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। এই বুদ্ধ পূৰ্ণিমাৰ দিনা এই সৰু এটা কাম কৰিলে আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত জীৱন সলনি হৈ পৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আহিবলৈ ধৰিব, জীৱনত সফলতা নামি আহিবলৈ ধৰিব। এই দিনটো সঁচাকৈ বহু গুৰুত্বপূৰ্ণ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এইদিনা এটা সৰু কাম কৰিলেই আপোনালোকৰ ভাগ্য বিশেষভাৱে সলনি হৈ পৰিব, যাৰ ফলত আপোনালোকে এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱাও দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত খ্যাতি বৃদ্ধি পাবলৈ ধৰিব, নতুনকৈ ঘৰত মূল্যৱান বস্তু আহিবলৈ ধৰিব আৰু লগতে ঘৰত কিবা কাম নতুনকৈ আৰম্ভ কৰিব বিচাৰিলেও আপোনালোকে পাৰিব। মাত্ৰ সৰু অভ্যাসটো আপোনালোকে মনত ৰাখিব। কেতিয়াও কাৰো বিষয়ে আপোনালোকে বেয়াকৈ নাভাবিব, নিজৰ বিষয়ে বেয়াকৈ নাভাবিব। নহয় বা মই নোৱাৰোঁ এই শব্দটো আপোনালোকে আজিৰ দিনত কোৱা বন্ধ কৰাটো উচিত। পজিটিভ ভাৱনা মনলৈ আনিবলৈ চেষ্টা কৰিব, নিজৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখিব। আপোনালোকৰ আত্মীয় কুটুম্ব বা আপোনালোকৰ বন্ধুবৰ্গৰ লগত কথা বতৰা পাতোঁতে ভালকৈ পাতিবলৈ চেষ্টা কৰিব বা মধুময়ভাৱে পাতিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনালোকে নিশ্চয় দেখিবলৈ পাব আপোনালোকৰ ঘৰত, আপোনালোকৰ জীৱনত ইয়াৰ সম্পূৰ্ণভাৱে পোনপটীয়া প্ৰভাৱ পৰিবলৈ ধৰিব, যাৰ ফলত সামাজিক ক্ষেত্ৰত আপোনালোকৰ এটাৰ পিছত আনটো অনুকূল প্ৰভাৱ দেখিবলৈ পাব। ইয়াৰ পিছতেই আপোনালোকক ক'ব লাগিব যে নতুন নতুন সুযোগ সুবিধা আপোনালোকৰ জীৱনলৈ আহিবলৈ ধৰিব। বুদ্ধদেৱৰ পৰম আশীৰ্বাদ লাভ কৰিব পাৰিব আপোনালোকে। ইয়াৰ ফলত আৰু এটা ঘটনা আপোনালোকৰ লগত ঘটিবলৈ গৈ আছে, সেইটো হৈছে ঘৰৰ পৰিৱেশ পবিত্ৰকৰণ। আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব, ঘৰত থকা সকলো নিগেটিভ এনাৰ্জি দূৰ হৈ পৰিব। সেইকাৰণে বুদ্ধ পূৰ্ণিমাৰ দিনা আপোনালোকে ঘৰৰ সুমধ্যত সন্ধ্যাৰ সময়ত এগছি চাকি জ্বলোৱাটো দৰকাৰ বুলি মনা গৈছে, বা ঘৰৰ সন্মুখত বা ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখতো এগছি আপোনালোকে চাকি জ্বলাব পাৰে। সেই চাকিগছ জ্বলালে আপোনালোকৰ এটাৰ পিছত আনটো অনুকূল প্ৰভাৱ জীৱনলৈ আহিবলৈ ধৰিব, ঘৰত থকা নিগেটিভ এনাৰ্জি দূৰ হৈ পৰিব আৰু ঘৰত পজিটিভ এনাৰ্জি বৃদ্ধি পাবলৈ ধৰিব, যাৰ ফলত আপোনালোকৰ ঘৰলৈ সকলো দেৱ দেৱীৰ আগমন হ'বলৈ ধৰিব আৰু আপোনালোকৰ ঘৰত স্থায়ীভাৱে তেওঁলোক বাস কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো মনৰ আশা পূৰ্ণ হৈ পৰিব, এটাৰ পিছত আনটো সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। সেই গতিকে বুদ্ধ পূৰ্ণিমাৰ দিনা সন্ধ্যাৰ সময়ত ঘৰৰ সুমধ্যত এগছি চাকি জ্বলাব পাৰে, নাইবা ঘৰৰ ঈশান কোণত আপোনালোকে এগছি চাকি জ্বলাব। ইয়াৰ উপৰিও ঘৰৰ যদি আপোনালোকে মুখ্য দুৱাৰৰ সন্মুখত জ্বলাব পাৰে তেনেহ'লেও ভাল হ'ব, নাইবা তুলসীজোপাৰ তলতো এগছি আপোনালোকে চাকি জ্বলাব পাৰে। এনেকৈ যদি আপোনালোকে কৰে তেনেহ'লে 24 ঘণ্টাৰ ভিতৰতে ইয়াৰ ভাল ফল আপোনালোকে অতি সোনকালে লাভ কৰিব পৰাৰ প্ৰবল সম্ভাৱনা থাকি যাব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। তেনেহ'লে আজিলৈ নমস্কাৰ।